ক'ৰবাত যেন এটা মানে শূন্যতাৰ মাজত আছোঁ কিবা এটা যেন নাই সেনেকুৱা এটা অনুভৱ প্ৰত্যেক মুহূৰ্ততে হৈ থাকে প্ৰত্যেকগৰাকী ভগ্নীৰ ককায়েক প্ৰত্যেকগৰাকী যুৱকৰ বন্ধু প্ৰত্যেকগৰাকী ভায়েকৰ ককায়েক 31 অক্টোবৰ ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম মিউজিকেল জুবিন গাৰ্গ মিউজিকেল বুলি কওঁ মই সেইকাৰণে ফুল মিউজিকেল চিনেমা এই বিশেষ দিনটোৰ কাৰণে সকলো আমি ৰৈ আছোঁ কাৰণ এই বিশেষ দিনটোতেই মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্যতম এখন আশাৰ ছবি ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ খুব এটা সপোনৰ প্ৰজেক্ট আছিলে আৰু প্ৰায় 19-20 বছৰে হ'ল প্লেনিং কৰি থকা তেওঁৰ নিজৰ কাহিনী এইটো তেওঁ নিজে এটা কাহিনী ৰচনা কৰিছিলে আৰু আজি প্ৰায় 3 বছৰমানৰ আগৰ পৰা সম্পূৰ্ণভাৱে কামত হাত দিয়া গৈছিলে প্ৰথমতে তেওঁ গোটেই গানবোৰ বনাই দিছিলে আৰু জুবিন গাৰ্গৰ ইচ্ছা আছিলে এখন সম্পূৰ্ণ মিউজিকেল চিনেমা কৰা আৰু ৰৈ ৰৈ বিনালে সম্পূৰ্ণ মিউজিকেল চিনেমা এখন ইয়াত প্ৰায় আমাৰ 11টা গান আছে আৰু বিভিন্ন কাহিনীৰ তাগেদাত বিভিন্ন গানেৰে আমি কাহিনীবিলাকৰ গতি কৰাই লৈ গৈছোঁ আৰু জুবিন গাৰ্গৰ এটা আশা আছিলে যে এখন মিঠা ছবি হওক অসমত অসমবাসীয়ে বিভিন্ন ধৰণৰ ছবি চাই আছে কিন্তু অকল মিউজিকেল চিনেমা এতিয়ালৈকে হোৱা নাছিলে সেইকাৰণে এখন মিঠা ছবি হওক ৰোমেণ্টিক চিনেমা এখন হওক আৰু য'ত নেকি আমাৰ কোনো একশ্যন নকৰোঁ আমি বলিউড বা আমাৰ চাউথৰ ষ্টাইলত আমি নকৰোঁ আমি সম্পূৰ্ণ অসমীয়া ষ্টৰি এটাই বনাই সম্পূৰ্ণ মিঠা ষ্টৰি এটা কৰি তেনেদৰে আগবাঢ়িছিলে আৰু খুব সুন্দৰভাৱে হৈ গ'ল আমাৰ শ্বুটিঙো হৈ গ'ল খুব সুন্দৰভাৱে আমি শ্বুটিং কৰিলোঁ গুৱাহাটীত কৰিলোঁ বিশ্বনাথ চাৰিআলিত কৰিলোঁ তাৰপিছত আমি কৰিলোঁ শ্ৰীলংকাত স্ক্ৰীন প্লে কৰিলে ৰাহুল গৌতম শৰ্মাই আৰু আমাৰ শান্তনু মুমুৱে ছুপাৰভাইজ কৰিলে মিউজিক জুবিন গাৰ্গৰ নিজৰে আছিলে গানো গোটেইখিনি জুবিন গাৰ্গে গাইছে আৰু এই ছবিখনৰ প্ৰযোজক হৈছে জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ আৰু শ্যামন্ত গৌতম জিল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যনৰ বেনাৰত এই ছবিখন হৈছে জুবিন গাৰ্গ আমাৰ 17 তাৰিখে অসমৰ পৰা গৈছিলে আৰু 21 তাৰিখে আহি ছবিখনৰ যিখিনি কাম বাকী আছিলে বিশেষকৈ বেকগ্ৰাউণ্ড মিউজিক সেইখিনি কৰাৰ কথা আছিলে কিন্তু আমাৰ দুৰ্ভাগ্য আমি সুখৰে জুবিন গাৰ্গক ঘূৰাই নাপালোঁ 21 তাৰিখে অকণমান আমি স্তব্ধ হৈ পৰিছিলোঁ তাৰপিছত প্ৰযোজক গোষ্ঠীয়ে সিদ্ধান্ত ল'লোঁ যে নহয় জুবিন গাৰ্গেই এটা ডেট ঠিক কৰি থৈছিলে সেই তেতিয়া আমি আগতে এনাউন্স কৰিছিলোঁ 31 তাৰিখ বুলি জুবিন গাৰ্গে যিদৰে 31 তাৰিখে ছবিখন ৰিলিজ কৰাৰ কথা ভাবিছিলে আমি 31 তাৰিখে ছবিখন ৰিলিজ কৰিম আৰু ঠিক তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু এতিয়া প্ৰায় আমি শেষ পৰ্যায়ত পাইছোঁ বেকগ্ৰাউণ্ড মিউজিকখিনি এতিয়া কৰিলে আমাৰ পৰাণ বৰকটকীয়ে এডিটিং কৰি আছে ৰাজাপ্ৰতিম খাউন আৰু যিখিনি চাউণ্ড মিক্সিঙৰ কাম কৰি আছে সেইখিনি অমৃত প্ৰীতম আৰু দেৱজিৎ শৰ্মাই গোটেইখিনি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এতিয়া আমি লাষ্ট মিক্সিঙৰ পৰ্যায়ত আছোঁহি আৰু মানুহ কিন্তু অসমৰ ৰাইজ কিন্তু খুব হেঁপাহেৰে ৰৈ আছে চিনেমাখনৰ কাৰণে যে কিছুমান চৰিত্ৰ ইয়াৰ পৰা আপুনি ৰিমুভ কৰিছে চিনেমাখনৰ পৰা এই সন্দৰ্ভত আইনী মেৰপাকত কেইবাজনো ব্যক্তি এতিয়া ব্যক্তি বুলি ক'লে বেয়া লাগে বাৰু কেইবাজনো আছে আইনী মেৰপাকত সেইসকল আমাৰ ছবিৰ লগত জড়িত হৈ আছিলে জুবিন গাৰ্গে খুব বিশ্বাস কৰিছিল মানুহক এতিয়া দেখিছোঁ যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত বিশ্বাসঘাতকতা কৰিছে জুবিনৰ লগত অসমবাসীৰ লগত গতিকে তেনেকুৱা ধৰণৰ যিবোৰ আছিলে সেইবোৰক আমি এই ছবিখনৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছোঁ প্ৰযোজক গোষ্ঠীৰ সিদ্ধান্ত লৈছে আৰু ময়ো একমত তেওঁলোকৰ লগত আৰু তেওঁলোকৰ যিখিনি অভিনয় কৰা অংশ আছিলে ছবিখনত সেইখিনি আমি ইতিমধ্যে ৰিমুভ কৰিছোঁ আৰু এই চিনেমাখনৰ যিটো গানসমূহ বিশেষকৈ ৰৈ ৰৈ বিনালে যিটো টাইটেল ট্ৰেক এতিয়ালৈকে আপোনালোকে মুকলি কৰা নাই সেইটোৰ কাৰণে মানুহ ৰৈ আছে যিটো সময়ত অসমীয়া ছবিৰ জগত সম্পূৰ্ণ প্ৰায় শেষ হৈ গৈছিল সেইটো সময়ত ইমান কোটি কোটি টকা ব্যয় কৰি পেলাই মিছন চাইনা নিচিনা এখন চিনেমা তেওঁ প্ৰস্তুত কৰিলে তাৰপিছত আকৌ মানুহ ছবি গৃহলৈ আশা কৰিলে আকৌ এই চিনেমাখনৰ ক্ষেত্ৰত তেনেকুৱা কিবা ৰাইজৰ আশা প্ৰতিফলিত হ'ব নেকি এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ থকা অগাধ মৰম আৰু বিশ্বাস আৰু সেই বিশ্বাস হয়তো সি প্ৰতিটো মুহূৰ্তত অসমবাসীক দি আহিছে সেইকাৰণে অসমবাসী ইমান তাক আঁকোৱালি লৈছে জুবিন অকল তাৰমানে আজি কপিল বৰঠাকুৰে পুতেক হৈ থকা নাই জুবিন হৈ গৈছে অসমৰ প্ৰত্যেকগৰাকী আই মাতৃ আৰু পিতৃৰ পুতেক সন্তান প্ৰত্যেকগৰাকী ভগ্নীৰ ককায়েক প্ৰত্যেকগৰাকী যুৱকৰ বন্ধু
প্ৰত্যেকগৰাকী ভায়েকৰ ককাই সেইকাৰণে জুবিনৰ এটা শ্লোগান আছে জয় জুবিন দা যিটো নেকি একদম বন্দে মাতৰমৰ নিচিনা এটা আমাৰ হেৰি হৈ পৰিছে সেই বিশ্বাস যে আছিলে জুবিনে বিশ্বাস কৰিছিল যে মই যেতিয়া অন্তৰে কিবা এটা কাম কৰিম অসমৰ ৰাইজৰ কাৰণে সেই কামটো মই বেয়াকৈ নকৰোঁ ভালকৈ কৰিম আৰু সদায় ভাল হোৱাটোৱে বিচাৰিছিলে ভালকৈ কৰাটোৱে বিচাৰিছিলে আৰু এইখনো সেই তেনেকুৱা ধৰণৰ ছবিখন এটা বিশ্বাসত ঠিক কৰি থৈ গৈছে জুবিনৰ বিশ্বাস আছিলে যে এই ছবিখন মানুহে আঁকোৱালি ল'ব ভাল পাব আমি ময়ো যেতিয়া ছবি সংক্ৰান্তত তেওঁৰ লগত যেতিয়া কথা পাতোঁ তেওঁ কয় তই চিন্তা নকৰিবি এখন আমি ভাল ছবি এখন কৰিছোঁ মিঠা ছবি এইখন চাবি খুব মানুহে ভাল পাব খুব মানুহে চাব আৰু আমি হয়তো চব ৰেকৰ্ড আগৰ যিবোৰ অসমীয়া চিনেমাৰ ৰেকৰ্ড আছে কালেকশ্যনৰ ক্ষেত্ৰত সেইবোৰ চাগে আমি অতিক্ৰম কৰিবলৈ সক্ষম হওঁ জুবিনৰ মৰমৰ ছবি এখন আজি আমি ৰিলিজ কৰিবলৈ গৈ আছোঁ ক'ৰবাত যেন এটা মানে শূন্যতাৰ মাজত আছোঁ কিবা এটা যেন নাই সেনেকুৱা এটা অনুভৱ প্ৰত্যেক মুহূৰ্ততে হৈ থাকে তথাপিও তাৰ যিটো সপোন সেইখিনি আমি পূৰা কৰিবই লাগিব বিশেষ ছবিখন লৈ গতিকে বিশ্বাস মানুহ ছবি গৃহলৈ আহিব ছবিখন চাব আৰু জুবিনে এটা বস্তু সদায় বেয়া পাইছিলে পাইৰেচি সেইটো গানৰ সময়ৰ পৰাই আছিলে যেতিয়া সময়ত চিডিত গানবোৰ ওলাইছিলে পাইৰেচি হৈছিলে যেতিয়া ভিডিঅ' ফিল্মবোৰ ওলাইছিলে পাইৰেচি হৈছে তো জুবিনে সদায় এপিল কৰিছে যে পাইৰেচি কৰিব নালাগে সদায় অৰিজিনেলটোত যাব লাগে অৰিজিনেল বস্তু চাব লাগে ঠিক ছবিখনৰ ক্ষেত্ৰতো আমি সেইটোৱে আশা কৰিম যাতে কোনো পাইৰেচি নকৰে কোনেও যাতে ছবিখন মৰমৰ জুবিন দা ওলাইছে বুলি সৰু সৰুকৈ ক্লিপ কৰি পেলাই যাতে আমি বিলাই নিদিওঁ ফটো উঠাওঁ আমি ফটো উঠাবলৈ বাধা নিদিওঁ উঠাওঁ কিন্তু আমি নিজে চাওঁ সেইবোৰ আমি যাতে ছ'চিয়েল মিডিয়াত কোনো নকৰে যেতিয়া চিনেমাখনৰ চিত্ৰগ্ৰহণ চলি আছে শ্বুটিং স্থলীতে হওক বা বিভিন্ন স্থানত আপুনি যিহেতু পোনপটীয়াভাৱে তেওঁৰ লগত আছিলে গতিকে সেই সময়খিনিত তেখেতৰ অভিজ্ঞতা তেখেতৰ মনৰ অনুভৱ কেনেকুৱা দেখিছিলে আপুনি কিবা কাহিনী আপুনি এই মুহূৰ্তত আমাক শ্বেয়াৰ কৰিবলৈ বিচাৰিব নেকি সেই চিনেমাখনৰ শ্বুটিঙৰ সময়ত কাহিনীতকৈ আটাইতকৈ দৰকাৰ হৈছে জুবিনেনো কেনেকৈ চিনেমাখনক কৰিছিলে কেনেকৈ নিজৰ চৰিত্ৰটো কৰিছিলে খুব কষ্ট কৰিছিলে জুবিনে চৰিত্ৰটোৰ কাৰণে এযোৰ জুবিনে লেন্স ব্যৱহাৰ কৰিছিলে যিটো নেকি চশমা পিন্ধিও আমি অন্ধৰ অভিনয় কৰিব পাৰোঁ খালী চকুৰ অভিনয় কৰিব পাৰোঁ কিন্তু জুবিনে সেইটো কৰা নাছিলে এযোৰ লেন্স পিন্ধিছিলে জুবিনে আৰু সেই লেন্সৰ ভিজিবিলিটি মাত্ৰ 5% আছিলে অকল বগা পোহৰটো দেখা পায় ডাৰ্ক হ'লে দেখা নাপায় 8-9 ঘণ্টা পিন্ধে সেই লেন্সযোৰ খুব কষ্ট পায় তথাপি পিন্ধে আমি মাজতে কওঁ এটা ব্ৰেক লৈ খুলি দিওঁ নেকি আকৌ পিন্ধি পিন্ধি নালাগে নাই আকৌ খোলা মেলা নকৰোঁ ইভেন যেতিয়া লাঞ্চ কৰে তেতিয়া সেই লেন্সযোৰ পিন্ধিয়ে লাঞ্চ কৰে ক'বলৈ লোকেশ্যন পেক আপ হোৱাৰ পিছতো সেই লেন্সযোৰ সাধাৰণতে নুখুলে এনেকৈয়ে থাকে গোটেই অন্ধ কেৰেক্টাৰটোতে সোমাই থাকিলে তো ইমান মৰমৰ চৰিত্ৰটো আছিল তাৰ নিজৰ কাৰণে আৰু এই যাতে ক'তো যাতে ভুল নহওক বা ক'তো যাতে মানে দৰ্শকে আঁকোৱালি লওঁতে যাতে অন্ধ এজনক চাই থকাৰ দৰে যাতে লাগে নিজকে একদম সম্পূৰ্ণ নিমগ্ন কৰি পেলাইছিলে চৰিত্ৰটো একদম মগ্ন হৈ গৈছিলে চৰিত্ৰটোৰ লগত তো সেই কথাবিলাকে খুব কষ্ট দিয়ে যে ইমান কষ্ট কৰিলে বেচাৰে শেষ মুহূৰ্তত ছবিখন সেই চালে যদিও এডিটিং পাৰ্ট গোটেইখিনি চালে গানকেইটাও চালে কিন্তু সম্পূৰ্ণ ছবিখন মানে উইথ বেকগ্ৰাউণ্ড মিউজিক সি বেচাৰে চাব নাপালে চিনেমা হলৰ পৰ্দাত চাব নাপালে য'ত নেকি সদায় চিনেমা চাই ভাল পায় জুবিন গাৰ্গে কেতিয়াও মানে টিভিত বা ক'ৰবাত এনেকৈ চিনেমা চাই বেয়া পায় সদায় হলত গৈ চিনেমা চাই ভাল পায় ৰাতি ৰাতি ওলাই যায় চিনেমা চাই সদায় ডাঙৰ পৰ্দা তাৰ কাৰণে ডাঙৰ সপোন বিগ স্ক্ৰীণ আৰু অসমীয়া চিনেমাৰ খুব ভাল হোৱাটো সি বিচাৰিছিলে অসমীয়া চিনেমা ভাল ব্যৱসায় কৰাটো বিচাৰিছিলে ভাল চিনেমা কৰিব লাগে ভাল কাম হ'ব লাগে তো সেই মানটো শেষৰ নিজৰ সৃষ্টিকে ডাঙৰ পৰ্দাত যে দেখা নাপাব সেইটো মানে কষ্ট দিয়ে আপুনি দীৰ্ঘ সময় তেখেতৰ সৈতে একেলগে কাম কৰিছে চিনেমাখনৰ বাদেও আপুনি প্ৰায় 20 বছৰ মই যদি ভুল হোৱা নাই 20 বছৰ প্ৰায় সময় আপুনি একেলগে কাম কৰিছে এতিয়া আপোনাৰ মই এই প্ৰশ্নটো সোধাটো কিমান মানে যুক্তিসন্মত নাজানো কোনসমূহ স্মৃতিয়ে আপোনাক সদায় আচলতে আমনি কৰি থাকিব বা কোনসমূহ স্মৃতি আপোনাৰ সদায় জীপাল হৈ থাকিব তেখেতৰ সৈতে জুবিন আৰু মোৰ বন্ধুত্ব প্ৰায় 94-95 মানৰ পৰা আছে প্ৰায় আমি 32-33 বছৰতে ভৰি দিলোঁ এই মুহূৰ্তত বন্ধুত্ব হোৱাৰ পৰাই আমি সদায় চিনেমাৰ কথা আলোচনা কৰোঁ গানৰ কথা আলোচনা কৰোঁ 99ত জুবিন গাৰ্গে যেতিয়া প্ৰথম ছবি কৰিছিলে তুমি মোৰ মাথোঁ সেইখন ছবিটো মই জুবিন গাৰ্গৰ লগত জড়িত হৈছিলোঁ মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে জড়িত হৈছিলোঁ মই আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু অভিনেতা হিচাপেও জড়িত হৈছিলোঁ তাৰ পৰাই জুবিন গাৰ্গৰ প্ৰত্যেকটো কামতে প্ৰায় আছিলোঁৱেই মই প্ৰত্যেকটো কাম কৰিছোঁ জুবিন গাৰ্গৰ যিমানকেইটা মিউজিক ভিডিঅ' আছে গোটেই ভিডিঅ'কেইটা জুবিন গাৰ্গ আৰু মই মিলি একেলগে কৰা মোৰ জীৱনৰ প্ৰথম চিৰিয়েল অনুৰাধা তাতে জুবিনে অভিনয় কৰিছে দীনবন্ধু তাত মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আছিলোঁ মন যায় তাতো মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছোঁ তে সম্পৰ্কটো অলপ বেলেগ ধৰণৰ অকল বন্ধুত্বতেই নহয় তাৰমানে জুবিনে সদায় আড্ডা মাৰি ভাল পাইছিলে আৰু ক্ৰিয়েটিভ কথা পাতি ভাল পাইছিলে এতিয়া মই আটাইতকৈ মিছ কৰিম সেই বস্তুটো যে কিবা এটা চিন্তা হ'লে কাৰ লগত কথা পাতিম কাৰ লগত শ্বেয়াৰ কৰিম বহুত নজনা কথা শিকিছোঁ জুবিন নিজে এটা গুগল আছিলে কিবা এটা বস্তু যদি নাজানে পিছদিনাখন সি গোটেইখিনি ডিটেইলছত আমাক বুজাই দিয়ে
পঢ়া শুনা কৰে গতিকে সেই কথাবোৰ জানিবলৈ বা ফোন কৰি সুধিবলৈ যে জুবিন এইটো কিয় সেই সেনেকুৱা এজন মানুহ এতিয়া আৰু নাপাম মই আকৌ ৰৈ ৰৈ বিনালৈ ঘূৰি আহিছোঁ এখন লেন্স পিন্ধাৰ কথা তেখেতে কৈছে আপুনি ইটো লোকেশ্যনৰ পৰা সিটো লোকেশ্যন যাওঁ সি বেচে তেতিয়া যে নোখোলাই যে আমাৰ অৰুণ যে থাকে অৰুণ গাৰ্গ অৰুণে সেই দায়িত্বটো লয় ধৰি ধৰি লৈ যোৱা গোটেইখিনি মানে চকুৰে যিটো নেদেখে গতিকে ধৰি লৈ যাব লাগিব ন গোটেইখিনি অৰুণে দায়িত্ব লৈছিলে তেতিয়া ইটো জেগাৰ পৰা সিটো জেগালৈ যাতে গোটেইখিনি কৰে আৰু আমি শিকিব লগাটো বহুত কথাই থাকিল এজন আচলতে অভিনেতাই হওঁ বা এজন গায়কে হওঁ এজন কম্প'জাৰ সেইটো নহয় প্ৰকৃত মানুহ হ'বলৈনো কি কৰিব লাগিব সেই কথাটো জুবিন গাৰ্গৰ পৰা শিকিব লগা বহুত কথা আছে আৰু সাহস সৎ সাহস যিকোনো এটা কথা ক'বলৈ কেতিয়াও ভয় কৰা নাছিলে গভৰ্ণমেণ্টৰ ফৰে হওক বা গভৰ্ণমেণ্টৰ এগেইনষ্টে হওক সদায় অসমৰ কণ্ঠ হৈ আছিলে অসম কণ্ঠ আৰু এই চিনেমাখনৰ বিষয়ে শেষত কিবা আপুনি ক'বলৈ বিচাৰিব নেকি অসমৰ এইটো এইখিনি সময়ত যিটো প্ৰেক্ষাপট চলি আছে আৰু আমাৰ মনৰ ভিতৰত যিটো মানে এটা আন্দোলন চলি আছে আচলতে মই নিজেও বিচৰা নাছিলোঁ যে এই ছবিখন আমি মুকলি কৰিম কিন্তু গৰিমা শইকীয়া সামন্ত গৌতম সকলোৱে ক'লে যে নহয় জুবিনৰ যিটো শেষ ইচ্ছা শেষ আশা তেওঁ বিচৰা মতে আমি সেই ডেটটোত ৰিলিজ কৰিম কিন্তু যদি ছবিখন ৰিলিজ কৰিম আপোনালোকে কোনো নাভাবিব যে ইয়াত আমাৰ কিবা বেলেগ স্বাৰ্থ আছে বা বেলেগ কিবা আমাৰ এটাই অজুহাত আছে ছবিখন ৰিলিজ কৰোঁ তেওঁক আমি সদায় স্মৰণ কৰি যাম আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে জুবিন গাৰ্গে প্ৰকৃতভাৱে ন্যায় নাপায় হয় হয় ধন্যবাদ সেয়া আছিল আমাৰ সৈতে ৰাজেশ ভূঞা ছবি পৰিচালক তেখেতে ইতিমধ্যে সেই ছবিখনৰ বিষয়ে কিছু কথা আমাক অৱগত কৰিছে আৰু সকলোৱে আচলতে অধীৰ আগ্ৰহেৰে বাট চাইছে 31 অক্টোবৰলৈ আমি সকলোৱে গৈ ছবিগৃহত চিনেমাখন চাম ৰৈ ৰৈ বিনালে ৰৈ ৰৈ